নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছোঁ আজি দিনটোৰ ৰাশিফল। আজি 24 এপ্ৰিল 2024 বুধবাৰ, অসমীয়া লেখেৰে আজি বহাগৰ 11 দিন। আজি সূৰ্যোদয় 4:54 আৰু সূৰ্যাস্ত হ'ব 5:44। আজি তিথি হ'ল কৃষ্ণা প্ৰতিপদ, নক্ষত্ৰ হ'ব ছাত্ৰী নক্ষত্ৰ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব তুলা ৰাশি আৰু আদ্য ঋতু হলে 15 দিনীয়া বৈশাখ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এষ্ট্ৰলজি সম্পৰ্কীয় বিভিন্ন খা খবৰ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে পাব, মানে এই চেনেলটোৰ জৰিয়তে পাব। আৰু এতিয়া আহিছোঁ দিনটোৰ ৰাশিফল। 12টা ৰাশি আছে, 12টা ৰাশিৰ ভিতৰত কোনটো ৰাশিৰ কাৰণে আজি শুভ, কোনটো কাৰণে অশুভ সকলো জানিব পাৰিব, গতিকে শেষলৈকে চাই থাকিব। আজি প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। যিসকলৰ ৰাশি মেঘ, তেওঁলোকৰ কাৰণে কিন্তু পজিটিভ দিন। তেওঁলোকে পৰিয়ালৰ পৰা সহায় পাব, পৰিয়ালৰ লগত অলপ সময় দিলে তেওঁলোকৰ দিনটো আৰু ভাল যাব। অৰ্থাৎ তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে টকা পইচালৈকে আজি দিনটো তেওঁলোকৰ বাবে ভাল দিন। আজি যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি তো তেনেহ'লে অলপ সাৱধান হ'ব লাগিব। কোনো জ্যেষ্ঠজনৰ পৰা আজি পৰামৰ্শ লওক, অন্যথা আপোনাৰ ক্ষেত্ৰত কষ্টকৰ হ'ব। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যত অলপ গুৰুত্ব দিয়াৰ দিন। যদি আপোনাৰ মিথুন ৰাশি তো তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ। বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনাৰ প্ৰমোচনৰ অৰ্থাৎ আপোনাৰ প্ৰগতিৰ দিশ আজি সামৰিব, অৰ্থাৎ লাভ হ'ব আজি দিনটো। গতিকে আজি আপুনি নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে কৰিব পাৰে। আজি দিনটোৱে আপোনাক প্ৰগতি দিব। যদি আপোনাৰ কৰ্কট ৰাশি তো তেনেহ'লে অলপ সাৱধান হ'ব, অলপ ৰৈ ল'ব যিকোনো কাম এটা কৰাৰ আগত, আৰু আপুনি কষ্টৰ বিনিময়ত আপুনি আজি ৰিজাল্ট সেই অনুসাৰে পাব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত বৰ নেগেটিভো নহয়, বৰ পজিটিভো নহয় আজি দিনটো। গতিকে শুভ কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে মই কওঁ যে আজি নহয় কাইলৈ কৰিব। যদি আপোনাৰ সিংহ ৰাশি হয় তো তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আজি প্ৰগতিৰ দিন। বেংকৰ লগত জড়িত কাম কাজ যদি আছে তেনেহ'লে আজি হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতৰ দিন। যদি আপোনাৰ কন্যা ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো হ'ব এনেধৰণৰ। আপোনাৰ নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে কৰিব পৰাকৈ যোগ থাকে। আপোনাৰ নেম ফ্ৰেম সকলো আজি দিনটোত পোৱাৰ দিন, গতিকে মানুহৰ পৰা মান সন্মান পাবলৈ সক্ষম হ'ব। আৰু এটা কথা কি হয়, আজিৰ দিনটোত আপোনাৰ সৰু সৰু কথাবিলাকতে আপোনাক লাভান্বিত বেছি কৰিব। আপুনি যদি তুলা ৰাশিৰ মানুহ তো তেনেহ'লে আজি আপুনি অলপ ৰ'ব লাগিব যিকোনো ক্ষেত্ৰতে, অৰ্থাৎ আজি অপেক্ষা কৰাৰ দিন। আপোনাৰ কষ্টৰ বিনিময়ত যি ৰিজাল্ট পাব লাগে সেয়া সহজে নাপায়। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক আপুনি অপেক্ষা কৰিবই লাগিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তো তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাক পজিটিভ কৰিব, নেম ফ্ৰেম সকলো ক্ষেত্ৰতে আপোনাৰ পজিটিভ হ'ব। আৰ্থিক দিশটো আপোনাৰ উন্নতিৰ দিন। গতিকে আজি দিনটো আপুনি নতুন কাম আৰম্ভণি কৰিম যদি ভাবিছে তেনেহ'লে কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি তো তেনেহ'লে আপোনাৰ প্ৰেম প্ৰণয় বিবাহ বাৰু এইবিলাকৰ আগতকৈ মৰ্যাদা বাঢ়িব, মৰম চেনেহ বাঢ়িব, অৰ্থাৎ আপোনালোকৰ আজি সংসাৰ সুন্দৰ হ'ব আৰু ভাল হ'ব। আৰু নতুন যদি কিবা কাম আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতিৰ যোগ আছে। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ কাৰণে আজি নতুন খবৰ আহিব, ভাল খবৰ আহিব, যি খবৰে আপোনাক বছৰটোলৈ আপোনাক ভাল ৰিজাল্ট দিব। আৰু ঠিক তেনেকৈ আপোনাৰ জীৱন পৰিৱৰ্তনৰ কাৰণে আজি এটা ভাল দিন। গতিকে নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে যদি তেনেহ'লে আজি দিনটো কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি হয় তো তেনেহ'লে আপুনি আজি কোৰ্ট কাছাৰী এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ লাভান্বিত হ'ব। আপোনাৰ ব্যৱসায় বাণিজ্যত আপোনাৰ নিজৰ কথাই জয় হ'ব, অৰ্থাৎ আপোনাৰ লাভান্বিত হ'ব। গতিকে আজি দিনটো আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। যদি আপোনাৰ মীন ৰাশি হয় তো তেনেহ'লে আজি আপুনি অলপ সতৰ্ক হ'ব লাগিব। পানী বা তেনেকুৱা ধৰণৰ জুই এইবিলাকৰ পৰা আপুনি অলপ সাৱধান হ'ব, যাতে স্বাস্থ্যৰ ক্ষেত্ৰত ই ডিষ্টাৰ্ব নকৰে। আৰু আৰ্থিক দিশত আপোনাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। সহজে কাকো ধন ধাৰলৈ আজি নিদিব। ধন্যবাদ। আজি আছিল এনেধৰণৰ ৰাশিফল। যাৰ যাৰ
ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে শুভ কামবিলাক আৰম্ভণি কৰিব পাৰে। যিসকলে অলপ অশুভ বুলি ক'লোঁ তেওঁলোকে কোনো শুভ কামতেই নকৰিব।